চাওক এওঁৰ লগত মই এনেই অহা মানুহে আপোনাৰ ছোৱালী প্ৰয়োজন মোৰ নহয় এওঁৰহে আপোনাৰ তাইৰ বিষয়ে যি ক'বলগীয়া আছে এওঁক কওক তাই আমাৰ ঘৰখনৰ মতে চলিব নজনাটো স্বাভাৱিক কথা গতিকে আমাৰ ঘৰখনত কোন সময়ত কি কাম হয় বা কোনে কাক কেনেকৈ ব্যৱহাৰ কৰিব লাগে মই গোটেইখিনি শিকাই ল'ম ৰাতিপুৱা মই তাইক বুজাইছো বোলো আয়ো কাম কাজবোৰ শিকোৱা মতে কৰিবি নিজৰ ঘৰ বুলি ভাবিবি মালিকক যিমান আলপৈচান ধৰিবি সিমানেই মৰম পাবি এনেকৈ ঘৰটো চাই আছা যে কিবা বস্তু থোৱাত গণ্ডগোল হৈছে নেকি নহয় এনেকুৱা ঘৰত ক'ত কেনেকা কি বস্তু থাকে মই একো নেজানোগে নহয় কেহানিও দেখাই নাই এনেকুৱা ঘৰ হেই ইমান ডাঙৰ ঘৰটোত তোমালোক কি 4টি মানুহ থাকা 4টি মানুহ চাহ বাইদেউ দাদাও তুমি নহয় আপুনি তুমি বুলিয়ে ক'বা মই কি জানি তোমাতকৈ 2-1 বছৰ সৰুহে হ'ম বাইদেউ দাদাও আপোনাক আপুনি বুলি ক'ব কৈছে বাইদেউ কৈছেতো তেতিয়াহ'লে তুমি বুলিয়ে ক'বা না না বাইদেউ আপোনাকো আপুনি বুলি ক'বলৈ কৈছে কো বাইদেউ কৈছেতো সেইকাৰণে তুমি বুলি ক'বা আৰু দৰকাৰ পৰিলে তই বুলিও ক'বা কিন্তু আপুনি নক'বা বুজিছা নহয় তুমি ছোৱালীজনী কেনেকৈ হ'ব বুলি ভাবা জানো ভালেই হ'ব চাগে তাকে ভালেই হ'ব যেন লাগিছে বুজিছা মাক বাপেকো চিধা চাধা যেনে লাগিছে মাক বাপেকৰ লগত কথা কি আছে তাই ছোৱালীজনী আমাৰ সুবিধাজনক হ'লেই হ'ল তাই আমাৰ পৰা সুবিধা নল'লে হ'ল আৰু তাই নিচিনা ছোৱালী এজনী আমাৰ পৰানো কি সুবিধা ল'ব এইবোৰ লোকৰ ছোৱালী কিমানকৈ বেছি বিশ্বাস কৰি ল'ব নোৱাৰি বহুত ষ্টাডি কৰি বিশ্বাস কৰি লোৱালৈকে কিমান ৰিস্ক মইহে জানো আৰু বিশ্বাসী নোহোৱালৈকে ঘৰত যিমান কেছ আছে বা অলংকাৰ আছে ভালকৈ ৰাখিলে হ'ল লক কৰি থবা কেৱল অলংকাৰ পইচা পাতিৰ কথাই নহয় আৰু বেলেগো বহুতখিনি সাৱধান হ'ব লাগে ছোৱালীজনী কিন্তু বৰ চল দি মূৰত তুলি ল'ব নোৱাৰে প্ৰথমতে যে আপোনালোকৰ ভাগৰ ঘৰটো দেখি মোক কেনেকুৱা লাগিছিল জানে ৰাম এনেকুৱা ডাঙৰ ঘৰটোত মই থাকিম না প্ৰথম দেখাৰ কাৰণেহে তোমাৰ তেনে লাগিছে কেইদিনমান হোৱাৰ পাছত এই ডাঙৰ ঘৰটোত থকা সৰু সৰু কাম কিছুমান যেতিয়া তুমি গম পাবা তেতিয়া ঘৰটোৰ প্ৰতি থকা তোমাৰ এক্সাইটমেণ্টবোৰ এনেই নাইকিয়া হৈ যাব এনেকুৱা ডাঙৰ ঘৰটোত আপোনালোক যে 4টি থাকে মই আকৌ সেই কথাটোহে বিয়াত আচৰিত লাগিছে ক'তনো 4টা আমি 4টা আৰু দাদাটো গ'লেই বাচিলো আমি 3টা আৰু লগতে কাঞ্চা থাকে যতীন থাকে আৰু জানকীটো ৰাতিপুৱা আহে সন্ধিয়ালৈ গুচি যায় আৰু মাজে মাজে তাইও থাকে আৰু আজিৰ পৰাতো তুমিও আহিলা দেখোন বাকীখিনিনো লোকৰ মানুহ আৰু আপোনালোকৰ ঘৰ মুঠে 4টিহে আমাৰ ঘৰৰ ডাঙৰ কথাটো কি জানা তুমি যে ক'লাই লোকৰ মানুহখিনিৰ লগতহে আমাৰ বেছি টাচ নিজৰ মানুহখিনিতো নিজৰ লগতেই ব্যস্ত কি হ'ল মোৰ কথাবোৰ শুনি আচৰিত হৈছা ন আপোনাৰ ভাগৰ কথাবোৰ মকো বুজিয়ে পোৱা নাই আকৌ নুবুজাই ভাল বুজি পালে তোমাৰ এই ডাঙৰ ঘৰটো আভিজাত্যৰ ওপৰত পুতহে হ'ব
তই হবলা ভিতৰলৈ যোৱাই নাই দিনৰ দিনটো বাহিৰতে কটালি নে যা ভিতৰলৈ যা গৈছো থাকিব নোৱাৰো ছোৱালীজনীলৈ মনত পৰি বুকুখন খুনা মাৰি ধৰে আকৌ ওলাই আহোঁ ভগৱানে ল'ৰা ছোৱালীকেইটাক এই গৰীবৰ ঘৰত জন্ম দি বৰ দুখৰ ভাগি কৰিলে মনটো ডাঠ কৰ ভাগ্য লিখন বুলি ধৰি ল মোক কোৱাতকৈ নিজৰ মনটো ডাঠ কৰকচোন মই ঠিকে আছো তইহে নিজকে বলাব পৰা নাই বলাব পৰাজনেনো কিহৰ বেজাৰত ছোৱালীজনী ওলাই যোৱাৰ পাছৰ পৰাই ঘৰৰ পৰা ওলাই গ'ল আমাৰ আগত দুখ দেখা পাই বুলি ঘৰৰ পৰা ওলাই গুচি গৈছিল নহয় মই হ'বলা বুজি নাপাওঁ জুৰীয়া পুখুৰীৰ পাৰত চাগে কান্দি কান্দি দিনটো চকু খহাই আহিছে দুখ নালাগে নেকি কিবা বাপেকটো হৈ নিজৰ ছোৱালীজনীক লোকৰ ঘৰত বন কৰা হিচাপে পঠাইছো ইয়াতকৈ আৰু ধিক্কাৰ কথা থাকিব পাৰে নেকি তাইৰ বয়সত ছোৱালী এজনীয়ে হাতু ৰঙীন সপোন দেখে মোৰ ছোৱালী আকৌ গৈছে আনৰ ঘৰত বাচন ধুবলৈ তাৰ পাছত জানো মই ঘৰত সোমাই ফূৰ্তি কৰি থাকিব পাৰোঁ এফালৰ পৰা ভাবিছোঁ আকৌ ভালে হ'ল দে তাইনো ইয়াত থাকি কিডাল কৰিব সৌ ৰজনী ঠিকাদাৰ ঘৰত হাজিৰাহে কৰিব লাগিব যতটো নাম নল'ব মোৰ আগত তাৰ ঘৰত হাজিৰা কৰাতকৈ মোৰ ছোৱালী ডিঙিত কলহ বান্ধি জুৰীয়া পুখুৰীত পেলাই দিম চোৱা ময়ূৰী তুলি জানো মোৰ ফ্ৰেণ্ড নহয় তাৰ কাৰণেতো তোমাৰ মোৰ লগত টাৰ্মছ হৈছে তথাপিও মই তোমাক তুলিৰ কথা এনেকৈ কৈছোঁ কিয় কৈছোঁ তুলি মোৰ ফ্ৰেণ্ড হ'ল বুলিয়ে আমি নিজৰ ষ্টেণ্ডাৰ্ড আৰু ষ্টেটাছ এনেকৈ পাহৰি গ'লে নহ'ব তহঁতে মানুহ পাগল কৰি দিবি দেই গোটেই কলেজ ঘূৰি ফুৰিছোঁ তহঁত দুটাক বিচাৰি দুয়োটাৰে এটাকো দেখিবলৈ নাই আৰু তহঁতে ইয়াতে আহি আড্ডাহে মাৰি আছ ন ঐ ময়ূৰী মোৰনো কফি একাপ খাবলৈ বিৰাট মন গৈ আছে ব'ল কফি একাপ খাবলৈ যাওঁ নাই মই নেক্সট ক্লাছটো কৰিব লাগিব নেক্সট ক্লাছটোততো ময়ো আছোঁ এটা কাম কৰোঁ কফি কাপ খাই পেলাই একেলগে যাওঁ দে নিলয় লেটছ গো টু দ্য কেণ্টিন তই যাচোন তুলি মোৰ কফি খাবৰ একেবাৰে মন নাই হোৱাট হেপেন নিলয় ময়ূৰীয়ে এনেকুৱা বিহেভ কিয় কৰিছে তাইৰ কিবা ঘৰত প্ৰব্লেম হৈছে নেকি ঘৰত নাইতো মই একো গম নাপাওঁ নিলয় সঁচা কথা কোৱা তোমালোকে মোৰ পৰা কিবা এটা লুকুৱাইছা ময়ূৰী কি হৈছে কোৱা কি তোমাৰ পৰা কি লুকাম তোমাৰ পৰা লুকাব লগা কি আছে তোমালোকৰ মাজত কি কাজিয়া হৈছে মই কি জানো তোমালোকে অলপ আগতে কিবা এটা কথা পাতি আছিলা লুকুৱা কিয় কি কথা পাতি আছিলা নাই নাই একো পাৰ্চনেল কথা পতা নাই আমি কোৰ্চৰ কথাই পাতি আছিলোঁ ময়ূৰীৰ নিশ্চয় কিবা এটা হৈছে নহ'লে তাই মোৰ লগত এনেকুৱা বিহেভ কেতিয়াও নকৰে ময়ূৰী ময়ূৰী শুনচোন ময়ূৰী তোৰ কি হৈছে ক একো হোৱা নাই ক্লাছ আছে যাব দে ক্লাছ মোৰো আছে প্ৰথমতে তই মোক ক'ব লাগিব মোক এনেদৰে এভইড কৰাৰ কাৰণটো কি মোৰ ক্লাছলৈ দেৰি হৈছে যাব দে এই গুলি মাৰটো ক্লাছ প্ৰথমতে মোক ক এনেদৰে বিহেভ কৰাৰ কাৰণটো কি তাৰ পাছত ক্লাছ কৰিবি মই ক্লাছ কৰিব লাগিব তোৰ নিচিনা মোৰ দেউতাই মোক ভৰিৰ ওপৰত ভৰি থৈ খুৱাব নোৱাৰে মোৰ দেউতা এগৰাকী সাধাৰণ চাহ ব্যৱসায়ী তোৰ দেউতাৰ নিচিনা মোৰ দেউতা নামী দামী ব্যৱসায়ী নহয় গতিকে মই ক্লাছ কৰিব লাগিব মই পাছ কৰিব লাগিব দুৱাৰমুখত কোন হয়
কৰিছা? নাই একো কোৱা নাই, এনেহে। মোক কিবা ক'বা নেকি? না না একো নাই, মই যাম। এই ৰ'বাচোন, কি হ'ল? কথাটো কোৱা। দুৱাৰ মুখত ৰৈ কি চাই আছিলা? কিবা ক'বা? কিবা প্ৰব্লেম? বাইদেউ ক'লে আজি তই কাম কৰিব নালাগে, ৰুমতে সোমাই থাক। অকলে অকলে ৰুমত সোমাই থাকি মোৰ ভাগৰ বেয়া লাগিছে, ঘৰলৈও মনত পৰি আছে। সেইকাৰণে ৰুমৰ পৰা ওলাই আহিলোঁ, ভাবিলোঁ আপোনাৰ ওচৰলৈকে যাওঁগৈ। আপোনাক খালি মাতিবলৈও ভয় লাগি আছে, কি জানিবা আপুনি গালি পাই দিয়ে বা। গালিটো মই এতিয়া তোমাক সঁচাকৈ পাৰিম, কিন্তু অন্য এটা কথাতহে, মোক যে আপুনি আপুনি কৰি আছা সেইকাৰণে। ব'লা, ভাত নোখোৱালৈকে মোৰ ৰুমতে থাকিবা, আহা। এই চকীখন বাৰু চেগুন কাঠৰ নেকি? কি কথা কয় বাইদেউ, ভাল হহুৱালে দেই। আমাৰ ঘৰত চেগুন কাঠৰ চকী। চেগুন কাঠ হ'ল ধনী মানুহৰ কাঠ, আভিজাত্য চিন। আমি সাধাৰণ মিস্ত্ৰীবোৰে চেগুন কাঠত ৰান্ধাহে মাৰিব পাৰোঁ, ব্যৱহাৰ কৰা সামৰ্থ্য আমাৰ 7 জনমতো নাই। বিদ্যা শপত খাইছোঁ। আপোনালোকৰ যে ইমান ডাঙৰ ঘৰ, মইতো কেতিয়াও থাকি পোৱা নাই, দেখি পোৱা নাছিলোঁ। তোমালোকৰ ঘৰত কিমান মানুহ? আমি 5টা। অঁ ঠিকেতো আছে, আমাতকৈ যেনিবা এটা বেছি। নহয় নহয়, আমি 5টা মানে আমি ল'ৰা ছোৱালীহে 5টা, মা দেউতাৰ লগত মিলি আমি 7টা মানুহ। কি 7টা? অঁ, আৰু মোৰ তলত যে ভাই এটা আছিল, সি খালি মৰিলে। সি থকা হ'লেতো আমি 8টা হ'লোহেঁতেন। তোমাৰ দেউতাই কি কৰেনো? কাঠ মিস্ত্ৰী ক। আপোনালোকৰ নিচিনা ইমান ডাঙৰ ডাঙৰ ঘৰ যে মই সেই ৰজনী ঠিকাদাৰ ঘৰতহে দেখিছিলোঁ। কোন ৰজনী ঠিকাদাৰ? আমাৰ গাঁৱৰ ধনী মানুহ, ৰাস্তা বনোৱা ঠিকা কয়। মানুহে কয় সি বোলে এটকা কাম 4 অনাতে শেষ কৰে। 4 অনা মানে? 25 পইচা ক। অঁ, সেইকাৰণেহে ইমান ডাঙৰ ঘৰ সাজিব পাৰিছে। সেই তাৰ ঘৰটো ডাঙৰ নহয় নহয়, আমাৰ গাঁৱতনো ক'ত ইমান ডাঙৰ ঘৰডাল থাকিব। তুমিয়েতো ক'লা ঠিকাদাৰৰ ঘৰটো দেখিছোঁ বুলি। সেই ঠিকাদাৰৰ ঘৰ টিভিতহে দেখিছোঁ। টিভিত যে দেখুৱাই ডাঙৰ ডাঙৰ ঘৰবোৰ। তাৰমানে তুমি ঠিকাদাৰৰ ঘৰত গৈ টিভি চোৱা? আগতে চাইছিলোঁ, আজিকালি খালি মায়ে নিদিয়ে। কিয়? ঠিকাদাৰৰ বোলে স্বভাৱটো ভাল নহয়। তাৰ ঘৈণীয়েক নাথাকিলে যে সি মোক গালে চালে টেপা মাৰি দিয়ে। এদিন যে সি মোক বৰ ধুনীয়া হৈছে বুলি কৈ পেটতে চুই দিছিলে নহয়। মই ঘৰত গৈ মাক লগাই দিলোঁ, মায়ে পিছদিনাখনৰ পৰা যোৱাই বন্ধ কৰি দিলে। ঠিকেই কৰিলে। সি যে মাজে মাজে আহি আমাৰ মাক কয়হি নহয়, গোলচক বোলে মোৰ ঘৰতে ৰাখিব পাওঁ, খোৱা পিন্ধাও হ'ব, পইচাও পালে। মায়ে হ'লে তাক নিজ পতি দেখিব নোৱাৰে, যক্ষটো বুলি কয়। যক্ষ মানে? ৰাক্ষস জাত ক, মানুহ খোৱা ৰাক্ষস যে। সি বোলে কাৰ ঘৰত কি হৈছে কোন আহিছে চব চাই থাকে। সেইকাৰণে আপোনালোকৰ ঘৰলৈ আনিম বুলি কোৱাত আমাৰ মায়ে যে বিৰাট ভাল পালে। তোমাৰ মায়েনো কেনেকৈ জানিলে যে আমাৰ ঘৰত তোমাৰ একো বিপদ নহয় বুলি? আমাৰ গাঁৱৰ পুতুল চাই ক'লে। পুতুল চাও ভাগৰ ভায়েক, আপোনালোকৰ ভাগৰ দেউতা ভাগৰ কৰ্মচাৰী। হ'লেও আৰু কোনোদিন লগ নোপোৱা চিনি নোপোৱা ঘৰ এখনলৈ ছোৱালীজনী। মায়ে কৈছে টাউনত বোলে ধনী মানুহবোৰ বেলেগলৈ চাবলৈ সময় নাই। হ'লেও আৰু ইয়াতো যদি কোনোবা ৰজনী ঠিকাদাৰ লগ পোৱা?